নৰ্মেলি লাইট সেকশনটো কাম কি থাকে আমাৰ পুনৰ মেইন ভোল্টেজ কোনটো আছিল ভিপিএস পাৱাৰ কিমান ভোল্ট আহে 3.5 ভোল্ট বা 3.7 3.8 ভোল্টেজ আমি এনে পাও হয় না কিন্তু লাইট সেকশনটো জ্বলিবলৈতো আমাৰ হাই কারেন্ট হাই ভোল্টেজৰ ৰিকোয়ারমেন্ট হয় মিনিমাম 16 ভোল্টৰ পৰা 42 ভোল্টলৈকে বা 36 ভোল্ট তেনেকুৱা আমাৰ ক্ৰিয়েট হয় লাইট সেকশন ঠিক আছে তো গতিকে আমি এজন নাহিলে নহয় যে ভিডিও কৰি ভিডিও দিব into input voltage. Is it positive? Is it negative? Right? Now VPS power. VPS power. Are you to keep? Ground. Right? If you have a light section here, light section of input voltage किमान बोलो नहीं? Approx 3.7 volt আমি ধরব বা 4 ভোল্ট ধরব এই ভোল্টেজটো পুৰা আমাক হাই ভোল্টেজ লাগিব এই ভোল্টেজটো বুস্ট কৰি পিনে হাই ভোল্টেজত ক্ৰিয়েট কৰিব লাগিব মানে লাইট সেকশনৰ কাম এইটোৱে হয় না এই ধৰিলো আমাৰ এইটো লাইট এইটা লাইট ইয়াৰ এটা ধৰিলো 3 ভোল্ট এটা সিরিজে লাগে কি মনে হয় হ্যাঁ ওটা একটু প্লাস একটু মাইনাস আপনি ইয়ারে একটু প্লাস একটু মাইনাস একটু মাইনাস এনেকে মানে কি বলা যে প্রথম তো আমার কি পাম প্লাস এটা হল পজিটিভ আর একটু নেগেটিভ তোমার যেহেতু ব্ল্যাক এলইডি এটা লাইট তো এটা আমি কি বলি কম এনড আৰু ক্যাথোড বুলি কম ডায়োডৰ পজিটিভ টাৰ্মিনাল কি বুলি কম এনড আৰু নেগেটিভ টু ক্যাথোড কম হ্যাঁ এটা আমাদের 3 ভোল্ট কে আটাকা হয় কিমান হল 3 6 9 12 14 12 15 21 লাইটে ধরিব আমরা কিমান ভোল্ট রিকোয়ারমেন্ট হলো 21 ভোল্ট এটা আমার ভোল্টেজ আছে কিমান 3.7 ইয়াতে তো ভোল্টেজ লাইটে জ্বলিব নেকি নজ্বলিব হয়নে তো আমি কি করি ইয়াত এখন সার্কিট ক্রিয়েট করি যারা যিখন সার্কিট আমার সুইচিং কৰি কিনে ভোল্টেজটো গ্রো করায় বা বুস্ট করায় দিয়ে তো স্যার নরমালি আমার কি কি কম্পোনেন্ট ইউজ হয় একদম এক নম্বর আমার ইউজ হবে ক্যাপাসিটর
ডায়োড বল 3 নম্বৰ আমাৰ ইউজ হ'ব কইল বুষ্ট কইল বুলি নহয় কইল ইউজ হ'ব চোৱা বুষ্ট সেকশনৰ লগতে বুষ্ট কইল বুলি নহয় বাক সেকশনৰ লগতে বাক সেকশন বুলি কইল লাইট সেকশনত বুষ্ট কইল ইউজ হয় বুষ্ট কইল নহয় এখন সার্কিটখন বুষ্ট কাৰণে সেই কইলটো বুষ্ট কইল বুলি কয় কিটা ভোল্টেজটো বুষ্ট কৰে মানে কইল চবে কি ডিপেন্ড কৰে কিমান হেনৰি কিমান হেৰি মাইক্রো হেনৰি তাৰপিছত কি লাগিব এটা আইসি লাগিব আমাৰ মেইন ৰিকোয়ারমেন্ট এইকেইটাই মানে এটা ৰেজিস্টাৰ লাগিব এটা ৰেজিস্টাৰ লাগিব এইকেইটা বস্তু হলে আমি এখন লাইট সার্কিট নিজে বনাব পাৰিম ঠিক আছে কিন্তু আমি তাৰ প্ৰসেসটো জানিব লাগিব তাৰ ডায়াগ্ৰামটো জানিব লাগিব ঠিক আছে सबसे फर्स्ट हमें क्या लिखा था आईसी नॉर्मली लाइट आईसी तो कितना लेख থাকে জানেনে 6টা লেখ থাকে এই 6টা লাইট আইসি তোৰ লেখ কিছুমান 12টা ৰাখিব আৰু কিছুমানত কিন্তু লাইট আইসি নাথাকে পিএমআই এর পুরা কাম হ'ব এটা পিছত ভালকে ভিডিওটো বুজি এটা হল ইয়াৰে এইটো ধৰি লোৱা ভোল্টেজ এটা সোমাই আছে এইটো কি ভোল্টেজ সোমাব DPH power kumala ये घुमा डायरेक्ट गुसी যাব কোড LED एनोड और डायरेक्ट बोलले डायरेक्ट করে তো নহব এটা মাত্র একটা কয়েল থাকিব কয়েলটা রাখিলে এটা ইয়াত যদি 3.7 আমি পাই আছো ইয়াতে কিমান পাম কয়েলে কিমান বুস্ট কৰিব পাৰে আরে ডাইরেক্ট কয়েলটোৰ কাম কি ভোল্টেজ যাব দিব এই বুস্ট কেটা করা না করে দিব লাগিব সার্কিট কোয়াই নাই আইসি কানেক্ট হওয়া নাই তো ইয়াতে যিমান ভোল্টেজ পাওয়া যায় তার সেম ভোল্টেজ পাম নাই কাম ইয়াৰ আমি এটা ক্যাপাসিটর লগাব লাগিব কি লগাব লাগিব এটা ক্যাপাসিটর লগাই দিম এক সাইড কি হ'ব ক্যাপাসিটর এক সাইড হয় গ্রাউন্ড হয় হৈ গ'ল এটা আমি এটা রেজিস্টর লগাই দিলো এটা 0 ohms রেজিস্টর লগাই দিলো হল এটা ক্যাপাসিটরটো মিনিমাম 50 ভোল্টৰ হ'ব লাগে কিমান ভোল্টৰ 50 ভোল্ট হ্যাঁ তো এটা কথাটো হল আমি এর আউটপুট কিমান পাম 3.7 এটা এটা আইসি টো কাম কৰিব লাগিব এটা আইসি টো কাম কৰিব কাৰণে তো ইয়াত এটা ভোল্টেজ লাগিব লাগিব না লাগিব আমি আইসি টো ইয়াৰ পৰা ভোল্টেজ দি দিলো বিপিএস পাৱাৰ কি দি দিলো বিপিএস পাৱাৰ এটা ঘুমালে হলে আইসি টো ভোল্টেজ পালে নাই এটা আইসি টো কাম কৰিব কাৰণে ৰেডি আছে হয় না এটা আইসি টো কি কাম কৰিব আইসি তোৰ কাম কি আচলতে লাইট আইসি তোৰ কাম কি লাইট আইসিৰ বেলেগ একো কাম নাই অকল এটা কাম অফ অন কৰিব যেনিবা সি মাইক্ৰ সেকেন্ডত কৰিব 1 সেকেন্ডত ধৰি লোৱা ইয়াৰ লাখ বাৰ বা হাজাৰ বাৰ কৰিব ঠিক আছে তো এইটো পিন দিলে কি হ'ব এইটো সুইচিং পিন হলে এই পিনটো দিয়ে কি কৰিব সুইচিং কৰিব SW বা আমি LX বুলি ক'ব পাৰোঁ কিন্তু LX লৈ লিখাইছিলে মনত আছে নে তোমালোকৰ তাত LX লৈ কি কৰি আছিলে অকল অফ অন কৰি আছিলে আৰু বেলেগ কিবা কৰিছিলে নেকি একোডাল কৰা নাই হয় ন তো LX পিনৰ আমাৰ কি হ'ব সুইচিং হ'ব এতিয়া ইয়াৰে এটা লাগিব গ্ৰাউন্ড কি লাগিব পজিটিভ টেকনাটো গ্ৰাউন্ড লাগিব এটা লাগিব নাই ইয়াৰে এটা লাগিব ফিডব্যাক কি লাগিব ফিডব্যাক আৰু এটা লাগিব
গ্ৰাউণ্ড বা এনচি থাকিব পাৰে। কি থাকিব? এনচি মানে কি? নট কানেক্টেড, ক'তো কানেক্ট নহয়। এইখিনি হৈ গ'ল। কিছুমানত কি হয়, ফিডবেকত তোমাৰ ফিডবেকৰ পৰা কেথড লাইনটো গুচি যায়। কি লাইন যায়? মানে মাইনাছ। এতিয়া আমি বাৰু মাইনাছটো ডাইৰেক্ট নিদিওঁ, আমি ইয়াত এইটো ফিডবেক বুলি দিওঁ। ফিডবেক গুড ইভিনিং। এই ক্লাছলৈ আহিলোঁ। Redmi 9 ন অকল Note 9 আগতে অন আছিলে কোনটো ৰাতিলৈকে অন আছিলে এতিয়া অন হোৱা নাই আপুনি এটা কাম কৰক ফোনটো খোলক খুলি পিনে এতিয়া চাৰ্জিং তোমাৰ 1 to 1 দেখাই আছে ন 3 4 দেখাই আছে এনেকুৱা আপোনালোকে বেটাৰীটো চাৰ্জটো উঠা নাই চাগে হা আপোনাৰ ফোনটো খোলক খুলি পিনে একবাৰ বেটাৰীটো বুষ্ট কৰক বেটাৰী বুষ্ট কৰিব পাইছে মনত আছে নে পাৱাৰ চাপ্লাই নৰ্মেলি ভিডিঅ'টো লগাই দিলে কি না আপোনাৰ ভিডিঅ'টো লগাই দিলে হ'ব কিন্তু মানে কৈ দিছোঁ আৰু নহ'লে এটা কাম কৰক আপুনি প্ৰথম মোবাইলটো বুক কেবল আছে না আপোনাৰ বুক কেবলত কানেক্ট কৰি চেম ডেফিনেশ্যন চাই লওক চাই পেলাই কেৱল পাৱাৰ চাপ্লাই অন কৰক কিমান দেখাই আছে ৰিডিং কিমান দেখাই আছে 70 आपकी আছে স্টাক হয়েছে এটা না এই আছে কমে গেছে 37 হবে আপনারা কাম করুন প্রথমতে কানেক্ট করে দিলে ভিডিও কানেক্ট মানে পাসওয়ার্ড কানেক্ট করি কন্টিনিউয়াস ধরে রাখো ভিডিও করতে যে 5-6 সেকেন্ড বা 10 সেকেন্ড মান ধরে রাখো স্টেবল হইলে নহয় সব এটাটো দুই দিনে রকি থাকে না সুইচটো এৰি দিলে লগে লগে এৰি দিয়ে সেইটো চাম তাৰপিছত আপুনি মোবাইলৰ লগে লগে এৰি দিয়ে এটা পাৱাৰ চাপ্লাই পাৱাৰ দিয়ক আৰু লেপটপটোত আপুনি USB কেবলডাল ভৰাই দিয়ক ভৰাই পিনে পোৰ্টটো চেক কৰক ডিভাইচ মেনেজাৰত যে পোৰ্ট চেক কৰিছোঁ মনত আছে না আপুনি এটা কাম কৰকচোন এইটো বুলি কয় তেলে ফোনটো আপুনি ৰাখি দিয়ক মই আপোনাক বদলি এটা ভিডিঅ' বনাই দিম ঠিক আছে আবার ফটোটো মুখ দিয়ে যখন বোর্ডখন দুই সাইডে ফটো নাই মুখ আবার দিয়ে দেবো বোর্ডখন তাৰপিছত এতিয়া আমাৰ এলইডি আমি এনকটো পাই গলো এটা মাত্ৰ কেথডটো লাগিব লাগিব নাই কেথডটো কি হ'ব জানানে ম্যাক্সিমাম বোৰ্ড তোমাৰ কেথড 1 আৰু কেথড 2 দুটা লাইন যায় একেটা লাইনে হয় কিন্তু দুটা কানেকশন থাকিব ঠিক আছে আৰু ইয়াতে এটা কি লিখিব গম পোৱা নাই এটা ৰেজিস্টাৰ লিখিব 0 ohms আৰু এইটো সাইড কি হ'ব গ্ৰাউন্ড লিখিব 0 ohms বা 0 আৰু বুলি লিখিব পাৰা 0 ohms ৰেজিস্টাৰ ৰাখিলে এটা গ্ৰাউন্ড হ'ল নাই লিখি পালা নে আচ্ছা না এটা আমি এলইডি এনডৰ কেথড পাই গলো দুটা পজিটিভ নেগেটিভ পাই গলো ভালো নাই কিন্তু এতিয়া ইয়াতে ভোল্টেজ কভার 3.7 আহি আছে কারণ ভোল্টেজ এগুলো সুইচিং হোৱা নাই এটা এই আইসিটো আমাৰ ভোল্টেজ পাই আছে হয়নে এতিয়া ইয়াত এক্টিভেট কেতিয়া হ'ব আইসিটো সো আমি যে সুইচটো অফ কৰি দিলো ধৰি লোৱা সুইচটো অফ কৰিলে আবার কি হয় তাত এটা সাইডে ভোল্টেজ পাই থাকে আমি এক সাইডে আমি বন্ধ কৰি দিওঁ হয়নে ঠিক তেনেধৰণে আমাৰ ইয়াতে ভোল্টেজ পাই আছে কিন্তু এক্টিভেট হোৱা নাই এক্টিভেট কিয় হোৱা নাই ইয়াতে এটা তোমাৰ রিসেট লাইন আছে বা ইনেবল পিন আছে ইএন বুলি নরমালি ইএন বুলি লিখিব ইয়াতে আমাৰ যেটা 1.8 ইনপুট কৰো তেতিয়া এই আইসিটো কাম কৰা ষ্টাৰ্ট কৰিব বুজি পাইছা কথাটো এই আইসিটো তেতিয়াহে কাম কৰিব সুইচিং কৰিব অন অফ কৰিব যেতিয়া ইয়াত ইনেবলত 1.8 ভোল্টেজ পাম ঠিক আছে
কিছুমানে ইনেবল কৰি থাকিব, কিছুমানে থাকিব চি এ বি চি। যদি চি এ বি চি বুলি থাকে, যদি চি এ বি চি বুলি থাকে তেতিয়াহ'লে এই ডিছপ্লেখনৰ ভিতৰেদি আহিব, গম পাইছানে? যদি চি এ বি চি থাকে তেতিয়া এই ক'ৰ পৰা আহিব, ডিছপ্লেৰ ভিতৰেদি কানেকশ্যনটো আহিব। তাৰ মানে যেতিয়ালৈকে ডিছপ্লে নালাগিব এই লাইনটো 1.8 নাপাব, ঠিক আছে? আৰু এই লাইনটো কেতিয়াবা আমি PWM বুলি কওঁ, PWM। তাৰ মানে কি জানেনে? পালছ উইথ মডুলেশ্যন। এইটো পালছ উইথ মডুলেশ্যন ক'ৰ পৰা আহিব? নৰ্মেলি PM-ৰ পৰা বা CPUৰ পৰা ডাইৰেক্ট আহিব পাৰে। এইটো ফোনৰ ষ্ট্ৰাকচাৰ লৈ বেলেগ বেলেগ হ'ব। এতিয়া ফোনটো যেতিয়া আমি 1.8 টো ইনেবল দি দিম তেতিয়া আমাৰ আইচিটো কাম কৰা ষ্টাৰ্ট হ'ব নাই? কাম কৰা ষ্টাৰ্ট হ'লে কি হ'ব? ইয়াত অন অফ কৰিব, হয়নে? কৰাৰ লগে লগে ইয়াতে তোমাৰ মেগনেটিক ফিল্ড জেনাৰেট হ'ব আৰু ভল্টেজটো ইনক্ৰিজ হ'ব। মানে ধৰি লোৱা ই যেতিয়াই অফ হ'ব তেতিয়া ই ভল্টেজটো ইনক্ৰিজ কৰা বন্ধ কৰি দিব। তাৰমানে এটা ভল্টেজটো ষ্ট'ৰ হোৱা বন্ধ হৈ যাব। আকৌ যেতিয়া অন হ'ব তেতিয়া ভল্টেজটো ষ্ট'ৰ হ'ব। একবাৰত যদি ধৰি লোৱা 3 ভল্ট 3.7 আহি আছে, এই দুইবাৰ অফ হোৱাৰ কিমান ভল্ট ষ্ট'ৰ হ'ল? 6.7 ভল্ট, 7.2 সামথিং হ'ল নাই? একবাৰ যদি 3.7 আহি আছে 7.2 ভল্টৰ মান দুইবাৰত হেৰি হ'ব, ষ্ট'ৰ হ'ব। ষ্ট'ৰ হ'লে কি হ'ব? এই কেপাচিটৰটো চাৰ্জ হ'ব। চৰি ইয়াতে ডায়োড লাগি থাকিব। ইয়াত এটা ডায়োড থাকিব, ঠিক আছে? তো এতিয়া যেতিয়া আমাৰ লোডত প্ৰয়োজন হ'ব তেতিয়া কি হ'ব? এই কেপাচিটৰটো ষ্ট'ৰ হৈ যাব। ইয়াত কি হ'ব? ভল্টেজটো বুষ্ট হ'ব। 1 ছেকেণ্ডত ধৰি লোৱা 1 ভল্ট ষ্ট'ৰ হ'ল, 2 ছেকেণ্ডত কিমান হ'ব? 2 ভল্ট হ'ব। 1 ছেকেণ্ডত যদি 3.7 হয়, 2 ছেকেণ্ডত কিমান হ'ব? এপ্ৰক্স 7.2 ভল্ট হ'ব। 3 ছেকেণ্ডত কিমান হ'ব? এপ্ৰক্স 10.3 সামথিং হ'ব। তো ইয়াতে ভল্টেজটো যেতিয়া হ'ব, প্ৰথম যেতিয়া 50 ভল্ট হ'ব ই চাৰ্জ হৈ যাব, হ'ল নাই? যেতিয়া ই চাৰ্জ হ'ল তেতিয়া ই কি কৰিব? ইয়াতে ট্ৰান্সফাৰ কৰি দিব। তেতিয়া আমাৰ লাইটটো জ্বলিব। এইটো চুইচিং ইমান ফাষ্ট হ'ব, লাইটটো আমাৰ কিন্তু অফ অন কৰি থাকিব, কিন্তু আমি দেখা নাপাম। বুজি পাইছানে? ইমানেই স্পীডত ভল্টেজটো ইয়াতে ষ্ট'ৰ হ'ব, আকৌ ষ্ট'ৰ হোৱাৰ পৰা আউটপুট হ'ব, আমি চকুৰে দেখা নাপাম। এতিয়া লাইটবিলাক যে জ্বলি আছে, কি ভাবিছে? এইটো ষ্টেট হৈ আছে? হা? টিপ 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 কৰি আছে। কিন্তু তাৰ আমাৰ চকুৰ FPS-টো কম, ফ্ৰেম পাৰ ছেকেণ্ড আমি যিটো কেপচাৰ কৰোঁ না, সেইটো আমাৰ কম। ই তাতকৈ বেছি স্পীডত হৈ আছে। সেইকাৰণে আমি গম পোৱা নাই যে লাইটবিলাক নুমানুমি কৰি আছে, হয়নে? এতিয়া যদি আমি যদি ধৰি লোৱা মোৰ কেমেৰাটোৰে চোৱা, এতিয়া মোৰ ধৰা 25 ছেকেণ্ডৰ আছে, FPS-ৰ আছে। কিবা অফাৰ হৈছে নেকি? যেতিয়া মই FPS-টো বাঢ়াই দিম, 30 কৰি দিম, এতিয়া কিবা হৈছে নেকি? নাই, তাৰমানে 30তকৈও বেছি আছে। একবাৰ 60 কৰি চাওঁ, 60 কৰি দিলোঁ, এতিয়া কি দেখিছা? আকৌ যদি মই 25 কৰি দিওঁ গম পাইছা নেকি? আকৌ যদি 30 কৰি দিওঁ এতিয়া অকণমান গম পাইছা, হয়নে? আৰু যদি 60 কৰি দিওঁ আৰু স্পীডত হৈ গ'ল না? আচলতে কি হৈ আছে? লাইটটো অফ হৈ আছে, কিন্তু আমাৰ চকুৱে এইটো বস্তু কেপচাৰ কৰিব পৰা নাই। ঠিক তেনেধৰণে মোবাইলতো ছেমেই হয়। মোবাইলত বিলাক টিভি বিলাকতো ছেমেই হয়। লাইটটো অফ হ'লে কিন্তু আমাৰ চকুৱে এইটো জমা হৈ যায়। আমাৰ চকুৱে মানে ইমান স্পীডত কেপচাৰ কৰিব নোৱাৰে, ঠিক আছে? সেইকাৰণে আমি বস্তুটো কি দেখো? ষ্টেবল দেখো। এটা বুজি পালা? লাইট সেকশন একদম সিম্পল। যদি তালিকাকেইটা জানা, প্ৰপাৰ বস্তুকেইটা জানা, একদম সিম্পল। এই হিচাপত তুমি যদি বস্তুকেইটা বহাই যোৱা 100% এইপিনে তোমাৰ লাইট জ্বলি যাব। আহিবা ৰবা, ধৈৰ্য ধৰাচোন। তো বুজি পালা না কথাটো? এতিয়া প্ৰথম 3.7 আমাৰ ইনপুট হ'ব। এই ইনপুট ডাইৰেক্ট ক'ত গুচি যাব? LED এন'ড, ঠিক আছে? তো ফাৰ্ষ্ট আমাৰ যদি লাইটটো নজ্বলে আমি কি চেক কৰিম? ইয়াতে আমাৰ
যেটো আমাৰ ডিসপ্লে কানেক্টৰ আছে তাতে 3.7 ভোল্টেজ আহিছে না মানে বিটিএস পাৱাৰ যিমান বনি আছে সেম ভোল্টেজ আমাৰ তাতে বনিব লাগিব ঠিক আছে ডিসপ্লে কানেক্টৰ চেক কৰিব লাগিব এটো হল তাৰ পিছত আমি নেক্সট ইয়াতে চাম ইয়াতে কিমান ভ্যালু দেখা আছে কেথড লাইন বিটাত যদি এনেকুৱা ষ্ট্ৰাকচাৰৰ হয় তেতিয়াহলে 00 দেখাব হয়নে আৰু যদি পুৰা পিএমআই ৰ পৰা ওলাই আছে তেতিয়া কি হ'ব তেতিয়া ভ্যালু আহিব ঠিক আছে এটো হল তাৰ পিছত নেক্সট আমি কি চাম ইয়াতে আমি ভোল্টেজ যদি আহা নাই তেতিয়া কি কৰিম এই ৰেজিষ্টৰটো যে আছে এই ৰেজিষ্টৰটো এই মূৰলৈকে চাম কি দিগনি ৰেজিষ্টৰটো আপোনাৰ আছে বোলে এইটো মূৰৰ জিআৰ আহি আছে 400 এপিন আমাৰ আহি আছে ওএল দ্যাট মিন কি ৰেজিষ্টৰটো বেয়া তেতিয়া আমি আৰু জাম্পাৰ মাৰি দিব লাগিব নহলে ৰেজিষ্টৰ এটা লগাই দিব লাগিব তেতিয়া আমি ভ্যালু পাই যাম পাম নাই বোলে নহয় আমি ইয়াতো ওএল পাই আছো ইয়াতো ওএল তেতিয়া আমি কি চাম এই ডায়োডটো চাম হয়নে বোলে ডায়োডটো ওকে আছে নে নাই ডায়োডৰ এই মূৰটো চাম বোলে ডায়োডো ওকে আছে তেতিয়া আমি ক'ত চাম তেতিয়া আমি পইণ্টটো চাব লাগিব হয়নে তেতিয়া আমি পইণ্টটো চেক কৰিব লাগিব বুজিলা তো এতিয়া ধৰি লোৱা তোমাৰ প্ৰবলেম আছে ইয়াতে 1.8 বনা নাই তুমি কইল বা ডায়োড চেঞ্জ কৰিলে হ'ব নেকি হয়নে এটোটো শিকাই আছো না তো এতিয়া আমি কি কৰিব লাগিব 1.8 ভোল্টেজ আহিছে নে নাই চাব লাগিব ঠিক আছে বোলে 1.8 আহি আছে এইটো লাইন ওকে আছে তাৰ পিছত আমাৰ অন হোৱা নাই লাইট আহা নাই তেতিয়া কি হ'ব গম পোৱা নাই সাজি আছে লাইট জ্বলা নেকি তেতিয়া আমাৰ কোড প্ৰবলেম হ'ব গম পাইছানে লাইট আহিছে কিয় কাৰণ এটা আমাৰ অসিলোস্কোপ আছে আমি মানে এলেক্স ভোল্টেজ আমি অন সুইচিং গম পাই যাম তোমালোকৰ তো নাথাকিব তেতিয়ালে তোমালোকৰ মেইন পইণ্ট কি হ'ব ডাইৰেক্ট চাৰ্জিং আহিছে বেলেগ বোৰ্ড পৰা উঠাই লগাই দিব লাইট আহিছে বুজি পালা লাইট আহিছে বনাব লাগে समझ रहे हो বুজি পালা নে এটো হ'ল ইয়াৰ ষ্ট্ৰাকচাৰ আচ্ছা লাইট এসি লগোৱাতে লাইট এসি তো বল থাকিব এটো রিভল কৰিব লাগিব না ডাইৰেক্ট বহি যায় যায় তো কাইলে আমি এই বস্তুটো প্ৰ্যাকটিক্যালি কৰি চাম এতিয়া দেখাব পাৰিলো হয় ডিসপ্লে আছে এটা কি বলছ কংগ্ৰেছৰ পরে সব আর কি হল এটা প্রবলেম আৰু ভোল্টেজ দিব নালাগে মডেল কি পাতা নেই মানে কি এটা ডাউনলোড করবা এই 3 নম্বরটা কি বাসন শেয়ার তাক শেয়ার করার আগে তাক লাইক বলে লিখি লব এই গম পোৱা যাব লাইক সেকশন লাইক না শুধু সাদা গম মার লিখি লব লাগে না তাক লাইক নিজে বলবো উপর লিখি লব এডি লিখা আছে লাইক দিও বহুত সুন্দর বলা করে দিও আর ভিডিও কি করিব